দেউতা স্বৰূপ তাঁতী প্ৰভু জনাই তাঁতী বাপে আমালৈ অকণমান আলোচনা কৰিবৰ কাৰণে তেৰাই সেৱা জনাইছে। গতিকে আমিনো আৰু কি ক'ম হয়নে বাৰু? দবা পিটা বৰষুণ যাক যোৱাৰ পিছত কিনকিনীয়া বৰষুণৰ বোলে কাম নাথাকে। গতিকে আমাৰো তেনেকুৱাই অৱস্থা। তেৰাৰ কাষতে বহি আমিনো কি হৰি কথা ক'ম। গতিকে লৈ তথাপিতো তেওঁৱে আকৌ এটি উদাহৰণ দিলে নহয়, বোলে টিপচী চৰাই উই মানে সৰু বুলি ভাবি আকৌ নোৰাকে নাথাকে নহয়নে? গতিকে লৈ তেনেধৰণে আমি আগবাঢ়িব লাগিব। গতিকে এইখিনিলৈকে ইমান সুন্দৰকৈ কৈছে তাঁতী বাপে, ইয়াৰ আগৰখিনি কথা বৰ সুন্দৰকৈ আপোনাসৱৰ আগত প্ৰকাশ কৰিলে। তাৰপিছত পদবন্ধে এতিয়া আৰম্ভ হৈছে যে পৰীক্ষী ৰজাই শুকদেৱৰ চৰণত সেৱা জনাই তেওঁ প্ৰাৰ্থনা কৰিছে যে হে শুকদেৱ, তুমি আমাক চন্দ্ৰ সূৰ্য বংশৰ যিখিনি কথা ক'লা সেই সমস্তখিনি আমি শ্ৰৱণ কৰিলোঁ, কিন্তু এতিয়া আমি স্বয়ং প্ৰভু কৃষ্ণই, স্বয়ং প্ৰভু নাৰায়ণে যদুবংশত কৃষ্ণৰূপে অৱতাৰ ধাৰণ কৰি কেনেধৰণেনো তেওঁ কৰ্মখিনি কৰিলে, জগত উদ্ধাৰৰ কাৰণে কিখিনি কৰ্ম কৰিলে আৰু তেওঁৰ লীলাসমূহ কেনেধৰণে আগবাঢ়িলে বা এই লীলাসমূহ জগতৰ কাৰণে কেনেধৰণে দৰ্শন দি গ'ল, তেওঁৰ জন্ম কৰ্ম সমস্তখিনি আমাক ক'ব লাগে। তাৰপিছত ক'লে যে মহাজ্ঞানী গণে যাক গাৱে অবিশ্ৰাম, সংসাৰৰ ঔষধ কৰ্ণৰো অভিৰাম। এইকেইটা কথাই বৰ সুন্দৰ কেইটিমান দৰ্শন দিছে আমালৈ। ইয়াতে কৈছে যে মহাজ্ঞানীসকলে যাক অবিশ্ৰামভাৱে শ্ৰৱণ আৰু স্মৰণ কৰে, লগতে কীৰ্তনো কৰে। কাৰ কথা বুলি কৈছে? হৰি কথা, অৰ্থাৎ সেইজন প্ৰভু ভগৱন্ত কৃষ্ণৰ কথা। গতিকে কৰ্ণৰো অবিশ্ৰাম বুলি ইয়াত পুনৰ এটি শব্দ ব্যৱহাৰ কৰিছে, কৰ্ণৰো অভিৰাম। তাৰমানে আমাকো এটি দৰ্শন দিছে যে আমিও অভিৰামভাৱে হৰি কথা শ্ৰৱণ কৰিব লাগে বা হৰি কথা আমি স্মৰণ কৰিব লাগে, এই দৰ্শনটো আমাক দিছে। কিন্তু আমাৰ আকৌ এতিয়া হয়নে বাৰু, গুৰু সেৱা কৰিবলৈ বোলে কিছুসকল ভকতে